বিত্তীয় দিশৰ কথাও ক'লে কিন্তু অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অসম চুক্তিৰ 6 নং দফাৰ 65টা পৰামৰ্শৰ ভিতৰত 52টা আপোনালোকে কাৰ্যকৰী কৰাৰ কথা সিদ্ধান্ত লৈছিল আগষ্ট মাহত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা কথা আছিল এই বিষয়টো কি পৰ্যায়ত আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফাত ৰাজ্য চৰকাৰে কৰিবলগীয়া কামসমূহ আমি ইতিমধ্যে বহুবিলাক হাতত লৈছোঁ আপোনালোকে এবাৰো এছেম্বলিত দেখিছে সত্ৰৰ ওপৰত আইন হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত আমাৰ জুডিচিয়েল কোৰ্ট স্থাপন কৰা হৈছে সো ক্লজ 6 ইমপ্লিমেন্টেশনটো এতিয়া অনগোয়িং প্ৰসেস আমি কৰি গৈ থাকিম কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিষয়বস্তুখিনি আমি এতিয়ালৈকে হাতত ল'ব পৰা নাই ষ্টেটৰ কামখিনি আমি ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছো মুখ্যমন্ত্ৰী মহোদয় পোনপ্ৰথমে আপোনাক নৱবৰ্ষৰ শুভকামনা জনাইছো আৰু ইয়াত উপস্থিত থকা সকলোকে শুভকামনা